নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দেওবাৰৰ দিনটোত দেখিবলৈ পোৱা গৈছিল দেওবাৰে নিশা গোৱালপাৰাত দুৰ্বৃত্ত এগৰাকী ব্যৱসায়ীক গুলিয়াই হত্যা কৰিছিল অশোক গোৱেল নামৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰাণ হেৰুৱাইছিল দুৰ্বৃত্তৰ গুলিত আৰু এই দুৰ্ভগীয়া অশোক গোৱেলৰ পৰিয়ালৰ কাষত এতিয়া থিয় দিছে সাংসদ ৰকিবুল হুছেইনে এতিয়া পৰিয়ালৰ কাষত অশোক গোৱেলৰ পৰিয়ালত উপস্থিত হৈ এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে বা আহ্বান জনাইছে চৰকাৰক ৰকিবুল হুছেইনে আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম নিশা দুৰ্বৃত্তৰ গুলিত নিহত অশোক গোৱেলৰ পৰিয়ালৰ কাষত ৰকিবুল হুছেইন আৰু নিশা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছিল ব্যৱসায়ী অশোক গোৱেলক দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত গৈ এতিয়া পৰিস্থিতিৰ বুজ লৈছে সাংসদ ৰকিবুল হুছেইনে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰকিবুল হুছেইনে আইন শৃংখলাৰ পৰিস্থিতিক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতা এতিয়া অসহায় হৈ পৰিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ অশোক গোৱেলৰ পৰিয়ালৰ নিৰাপত্তা দায়িত্ব চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰিছে ৰকিবুল হুছেইনে আৰু জনতাক নিৰাপত্তা প্ৰদান কৰি প্ৰাথমিক দায়িত্ব পালন কৰক চৰকাৰে জনতাক নিৰাপত্তা প্ৰদান কৰক আৰু তাৰ পাছতে প্ৰাথমিক দায়িত্ব পালন কৰক চৰকাৰে গৃহ বিভাগ পৰিচালনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ বুলি উল্লেখ কৰিছে ৰকিবুল হুছেইনে আৰু চলাব নোৱাৰে যদি গৃহ বিভাগৰ দায়িত্ব এৰি দিয়ক চৰকাৰে গৃহ বিভাগৰ দায়িত্ব ত্যাগ কৰক চৰকাৰে বুলি উল্লেখ কৰিছে ভালকৈ ব্যৱসায় বাণিজ্য কৰি থাকিব নোৱাৰা হৈছে ৰাইজ দেশৰ জনতা ৰাজ্যৰ জনতা এতিয়া ব্যৱসায় বাণিজ্য কৰি চলিব নোৱাৰা হৈছে বুলি উল্লেখ কৰিছে নিশা দুৰ্বৃত্তৰ গুলিত গোৱালপাৰাৰ অশোক গোৱেলৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে পৰিয়ালৰ কাষত থিয় দিছে এতিয়া ৰকিবুল হুছেইন আৰু গোৱালপাৰাৰ হুলমাৰী সংযোগী পথত সংঘটিত হৈছিল এই ঘটনা দেওবাৰে নিশা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল অশোক গোৱেল নামৰ এগৰাকী ব্যৱসায়ীক তেখেতৰ বাহনৰ ভিতৰতে গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি কৰিছিল এগৰাকী ব্যৱসায়ীক দুৰ্বৃত্তই গুলিয়াই হত্যা কৰাৰ ঘটনা কেন্দ্ৰ কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত সোমবাৰৰ দিনটোত ৰকিবুল হুছেইন অশোক গোৱেলৰ বাসগৃহত গৈ উপস্থিত হৈছে অশোক গোৱেলৰ বাসগৃহত গৈ উপস্থিত হৈ এতিয়া পৰিস্থিতি বুজ লৈছে আৰু চৰকাৰক দোষাৰোপ কৰিছে যে ৰাজ্যত আইন শৃংখলাৰ অৱনতি ঘটিছে আৰু আইন শৃংখলাৰ অৱনতি ঘটাৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনে কৈছে যে এই দুৰ্ভগীয়া পৰিয়ালটোৰ দায়িত্ব এতিয়া চৰকাৰে গ্ৰহণ কৰক আৰু যদি চৰকাৰ ব্যৰ্থ হৈছে গৃহ বিভাগ পৰিচালনা কৰাত তেনেহ'লে চৰকাৰে গৃহ বিভাগৰ দায়িত্ব ত্যাগ কৰক মন্তব্য আছে ৰকিবুল হুছেইনে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম বাপেকটোক মাৰিলে দেউতাকৰ লগত আছিল দেউতাক হস্পিটেলত আছিল আৰু মাক কেঞ্চাৰ বেমাৰী গংগাৰাম আহি আছিল উপায়টো নাই কাপো নাপায় আমাক কাটি যাব না আইন শৃংখলা পৰিস্থিতি আহিছিল কেইদিনমানৰ আগত ইয়াত চুৰ আহি ঘৰটোত আহিলে মানুহে ভিতৰৰ বিধায়ক এটা ব্যৱস্থা কৰে বাপেকটোক মাৰিলে দেউতাকৰ লগত আছিল দেউতাক হস্পিটেলত আছিল আৰু মাক কেঞ্চাৰ বেমাৰী গংগাৰাম আহি আছিল উপায়টো নাই কাপো নাপায় আমাক কাটি যাব না আইন শৃংখলা পৰিস্থিতি আহিছিল কেইদিনমানৰ আগত ইয়াত চুৰ আহিছিল বুলি কৈছে ষ্টেট বেংকৰ সন্মুখতে আপোনাৰ ষ্টেট বেংকৰ সন্মুখত আপোনাৰ কেইদিনমানৰ আগত ইয়াত কেইবা লাখ টকা লৈ গৈছে এক্সিছ বেংকৰ ওচৰত যোৱাকালি মই কৈছিলোঁ আপোনালোকে নিশ্চয় গৈছে ভৱানীপুৰৰ বজালী সোমাই মানুহে ড্ৰাগছৰ বেপাৰী খেলা বেপাৰী আপোনাৰ CCTV কেমেৰা চলাই গৈছে এই সকলো অসহায় হৈছে মানুহখিনি ওচৰতে আছে এখন থানাখনো বুলি পেলাই দিব গতিকে মই পঢ়া-শুনা কৈছোঁ মই এইখিনি কৰিছোঁ মানুহবিলাকে ভয় সংঘাত আছে ইমিডিয়েটলি চৰকাৰে ব্যৱস্থা চৰকাৰৰ নিৰাপত্তা আমি অন্য কামবিলাক বাদ দিলে মানুহৰ অভয় এতিয়া ছোৱালীজনী যিজনী কান্দিছে কৈছে যে আমি কি কৰিম মোৰ দেউতা মোৰ হেৰাইছে যাৰ ঘৰত হেৰাই তেওঁহে বুজি পায় আজি এই লোকসকলে ব্যৱসায় বাণিজ্য কৰি থাকে তেওঁলোকে কৈছে যে আমাৰ এই যিজন মানুহ মাৰিছে তেওঁৰ একেবাৰে সৰু ব্যৱসায়ী বোলে তেওঁৰ কিবা পইচা পাতি তেওঁ 10,000-15,000 টকা নাজানো কথা
গতিকে এই ধৰণৰ কথাবিলাক মানুহক অভয় প্ৰদান কৰাটো, মানুহক নিৰাপত্তা দিয়াটো প্ৰাথমিক দায়িত্ব চৰকাৰে। চৰকাৰে বাকী কামবিলাক কৰাতকৈ প্ৰাথমিক দায়িত্বটো পালন কৰে। কালি বজালি গ'লোঁ, তাতো এটা অসহায় অৱস্থাত বিভিন্ন আপোনাৰ ২ নম্বৰী কামে গুলি কৰিছে। আপোনাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আপোনাৰ এতিয়া যাৰ হৈছে ড্ৰাগছৰ সেৱন কৰা, ড্ৰাগছ বেপাৰী, ড্ৰাগছ বিক্ৰী কৰা, চিণ্ডিকেটৰ উৎপাদন থাকিব নোৱাৰা হৈছে। আৰু বৈধ যিসকল বেপাৰখন ঘৰখন চলাই আছে, সেই লোকসকলৰ যিখিনি ঠাইত বোলে হৈছে, সেই ঠাইখিনিত বোলে তেওঁলোকৰ এক্সিডেণ্ট হৈ গতিকে সেই অহা যোৱা ৰাস্তাটো আমিও অহা থাকোঁ, আমাৰো অহা যোৱা ৰাস্তা, আমাৰো এতিয়া চিকিউৰিটি নাই। গতিকে চৰকাৰখন আছেনে নাই সেই কথাটোতে বহুতে এতিয়া আপোনাৰ সন্দেহ কৰিছে। চৰকাৰ কৰিছেনে নাই, যদি নোৱাৰে তেতিয়াহ'লে হোম মিনিষ্টাৰটো এৰি দিয়ক, হোম মিনিষ্টাৰ বেলেগ কামত দায়িত্ব দিয়ক, তেওঁলোকৰ চৰকাৰে থাকক। টোটেল ফেইল, ৰাইজক ভয় অভয়, ৰাইজ এতিয়া ব্যৱসায় বাণিজ্য কৰি থাকিব নোৱাৰা হৈছে ভাল মানুহখিনি, আৰু বাকী ২ নম্বৰী মানুহখিনিৰ উৎপাদন বাদু একেবাৰে সহ্য কৰিব নোৱাৰা হৈছে। চৰকাৰক ইমিডিয়েট এই অশোক গগৈয়ে হওক বা অন্য যিসকলে হওক, সেইসকলক অভয় প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এইটো এটা ইনকুৱাৰী কৰি তাৰ কোনে কৰিছে ইমিডিয়েটলি কৰিব লাগে, আৰু এই ঘৰখন কেনেকৈ চলিব, কি কৰিব, সেইটো এটা চৰকাৰৰ দায়িত্ব। সৰু বেপাৰী, সৰু ব্যৱসায়, সেইটো অলপ চৰকাৰে নজৰ ৰাখিব লাগে। এই লোকসকলে এটা মুখবিলাক দেখিলে তেওঁলোকৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰা অৱস্থা। এই মূল কথাখিনি চৰকাৰৰ